সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 31 মে'। 31 মে' সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি আপোনালোকক লৈ আহিছোঁ অংগনবাদীসকলৰ এককালীন আৰু আপোনালোকৰ যি অৰুণোদয় কি হ'ব 10 তাৰিখে পাব নাপাব আৰু উচ্ছেদ তো এই সকলোখিনি অহা মাহৰ পৰা যিহেতু ৰেচন কাৰ্ড যিসকল আছে তেওঁলোকৰ বাবে বেয়া খবৰ। তো দিনটো সকলোখিনি খবৰ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু শেষত আপোনালোকে লিখিব। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে 4 দিনীয়া কাৰ্যসূচীৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিল্লীলৈ তেওঁ গৈছে। তো এতিয়া দেখা গ'ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে। তো মুখ্যমন্ত্ৰী মহোদয়ে সাক্ষাৎ কৰে তেওঁক, যিহেতু নিৰ্বাচনৰ সময়ত তেওঁ সেইখিনি যি তেওঁৰ পৰা সহায় পাইছিল, তো এইখিনিক লৈ সদায় চিৰকৃতজ্ঞ। এইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে আৰু বিশেষকৈ অসমৰ যি ব্যৱস্থাটো, তো আৰক্ষী বিভাগৰ পৰা আৰম্ভ কৰি বা তেওঁলোকৰ যি এই ব্যৱস্থাখিনিৰ ওপৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আলোচনা কৰাৰ কথা বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তেওঁৰ লগত। তো এই দিশটো যাতে কেনেকৈ আৰু বহুত বেছি ভাল কৰিব পাৰি, তো এইবিলাকে। নেক্সট খবৰ যদি আমি চাওঁ 5 জুনত হ'ব মন্ত্ৰীসভা সম্প্ৰসাৰণ। তো এতিয়া চূড়ান্ত হৈছে নতুন মন্ত্ৰীসভাৰ তালিকা। তো এই যি মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিল্লীলৈ গৈছে আৰু মন্ত্ৰীসভাৰ বিষয়ৰ ওপৰতে আলোচনা কৰাৰ উপৰিও তেওঁ বিভিন্ন ধৰণৰ মন্তব্য লৈ সেইখিনি বা আলোচনা কৰিবৰ বাবে দিল্লীলৈ গৈছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, ৰাজনাথ সিং ডাঙৰীয়া সকলোকে তেওঁ লগ কৰিছে। বিজেপি যিসকল জ্যেষ্ঠ লোকসকল আছে তেওঁলোকক সেইখিনি লগ কৰিছে আৰু এতিয়া অহা 5 তাৰিখে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ চূড়ান্ত হৈছে বুলি সকলো ফালৰ পৰা খবৰবিলাক অহা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ বিধানসভা সচিবালয়ৰ ঘটনাৰাজিক লৈ APWৰ সংবাদ মেল। তো এতিয়া বিধানসভা সচিবালয়ৰ যিখিনি এতিয়া কথা ওলাইছে তথ্য ন তথ্য এইখিনি ৰাজহুৱা হৈছে বা এইখিনি সকলো মুখে এইখিনি উল্লেখ কৰিছে। ইয়াক লৈ এতিয়া কি কৰিছে APWৰ সংবাদ মেল, তেওঁলোকে সংবাদ মেল সম্বোধন কৰিছে আৰু কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ যোৰহাটত 4 গৰাকী স্কুলীয়া শিক্ষাৰ্থীৰ নিৰ্দেশ। তো 2 গৰাকী ছাত্ৰ 2 গৰাকী ছাত্ৰী। তো এতিয়া ঘৰত তেওঁলোকে লোকে সন্দেহ কৰিছে যে কোনোবাই তেওঁলোকক লৈ গৈছে আৰু এই যে ঘটনাবিলাক চুৰ ডকাইত মাৰপিট কিডনেপ কিবা কিবি এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক বহুত বেছি আমি যদি চাওঁ বহুত হ'বলৈ ধৰিছে আৰু এই এনেকুৱা কাৰ্যৰ সৈতে জড়িত লোকসকলক আৰক্ষীয়ে উচিত শিক্ষাও দিছে। তেওঁলোকক সেইখিনি কি কৰিছে, যিসকল ধৰা পৰিছে তেওঁলোকক ধৰিছে, ধৰি পিনি কঠোৰ শাস্তিও বিহিছে। কিন্তু তথাপিতো যে এই ধৰণৰ ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰি আছে, চুৰ হওক ডকাইত হওক কিডনেপ কিবা, তো আচলতে এই যিসকলে এনেকুৱা কামত লিপ্ত হয় বা কামৰ সৈতে জড়িত হয় তেওঁলোকক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে, যাতে আগন্তুক সময়ত যাতে এই এনেকুৱা ধৰণৰ কাম কৰিবলৈ 10জনে চিন্তা কৰিব লগা হয়। তো এতিয়া এই যি যোৰহাটত 4 গৰাকী স্কুলীয়া শিক্ষাৰ্থীৰ নিৰ্দেশ হৈছে, তো এতিয়া তেওঁলোকে সেইখিনি ঘৰ যিসকল পৰিয়াল আছে তেওঁলোকে কিডনেপ কৰাৰ কথাই কৈছে। নেক্সট খবৰ যদি চাওঁ অহা মাহৰ পৰা নাপাব আৰু, তো অহা মাহৰ পৰা নাপাব দাইল চেনি নিমখ। এতিয়া যিহেতু আপোনালোকে গম পায় অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ মূল্য কিমান বৃদ্ধি হৈছে আৰু ইয়াৰ ক্ষেত্ৰত যদি চাওঁ এতিয়া এই যি দাইল আৰু চেনি আগন্তুক বাজেটত ধৰিব লাগিব। বাজেট অনুসৰি ক'ত কিমান কেনেদৰে খৰচ কৰিব পাৰি সেইখিনি চাব লাগিব আৰু নিশ্চয় আগন্তুক সময়ত হ'ব। কিন্তু এতিয়া কথাটো হ'ল কি অনিৰ্দিষ্ট কাললৈ এইখিনি দাইল চেনি নিমখ এইসমূহ বন্ধ ৰাখিছে। তো দেখা যাওক আগন্তুক সময়ত কি কেনেদৰে পদক্ষেপ লয়, তো আগন্তুক সময়তে সকলোখিনি কথা গম পোৱা যাব। নেক্সট খবৰলৈ যাই যদি আমি চাওঁ 22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা। তো এতিয়া মাজত মাত্ৰ আৰু কেইটামান দিন, সকলোৱে এইকেইটা দিনলৈ আগ্ৰহে ৰৈ থাকে যিসকল ভক্তগণ আছে আৰু ভক্তগণৰ ফুট বলিব, ভক্তগণ আহিব আৰু 22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা আৰম্ভ হ'ব। নেক্সট খবৰ যদি চাওঁ বিধানসভাৰ ভিতৰতে অধ্যক্ষ বাহিৰতো মই বিধায়ক, তো এনেদৰে মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। তো ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ ওপৰত যিহেতু অখিল গগৈ ডাঙৰীয়াই বিভিন্ন মন্তব্য আগবঢ়াইছিলে আৰু এইটো কথা কৈছে যে তেওঁ বিধানসভাৰ ভিতৰতহে অধ্যক্ষ, তো বাহিৰলৈ গ'লে তেওঁ এগৰাকী বিধায়ক, এইদৰে মন্তব্য কৰা দেখা গৈছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া।
এতিয়া আমি যদি চাওঁ উচ্ছেদ চলি আছে আৰু ৰাজ্যত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 1 ইঞ্চি মাটিও যদি কোনোবাই অবৈধভাৱে দখল কৰি আছে তেনেহ'লে আমি উচ্ছেদ কৰিমেই নহয়। উচ্ছেদ আমাৰ সেইখিনি চলিবই আৰু কেতিয়াও আমি ৰেহাই দিয়া নহয়। যোৱা সময়ত আমি যি টাৰ্গেট লৈছিলোঁ সেই আমি ফুলফিল কৰিলোঁ। যেনে 1.5 লাখ বিঘা ভূমি, এতিয়া আমি এইবাৰ 4 পৰা 5 লাখ বিঘা ভূমি আমি কি কৰিম, আমি আগন্তুক সময়ত উচ্ছেদ কৰিম আৰু এইখিনি ক্ষেত্ৰত কোনো ৰেহাই নাপাব। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে মালিগাঁৱত আজি বৃহৎ উচ্ছেদ অভিযান। ৰেলৱে মাটিত যিসকলে অবৈধভাৱে তেওঁলোক দখল কৰি আছিলে, অবৈধভাৱে যিসকল আছিলে, অবৈধভাৱে থকাসকলক সেইখিনি উচ্ছেদ কৰি দিছে আৰু কৈছে য'ত যাব লগা আছে চাওক। কিন্তু এতিয়া আমি যদি চাওঁ তেনেহ'লে ৰেলৱে মাটি হওক, চৰকাৰী যি যেনেধৰণৰ সত্ৰ মাটি হওক, সকলোতে কেৱল নেকি অবৈধভাৱে আহি পিনি কোনোবাই বাস কৰিছে আমি একো ধৰিব নোৱাৰোঁ। পলকতে বহুত মানুহ গোট খাই গৈছে। তো এতিয়া মালিগাঁৱত আজি বৃহৎ উচ্ছেদ অভিযান দেখা গ'ল। নেক্সট খবৰ যদি চাওঁ, ৰঙিয়াত APDCL সামগ্ৰী চুৰি। তো চুৰ ডকাইত এইবিলাক বহুত বেছি বৃদ্ধি পাইছে আৰু এতিয়া ৰঙিয়াত দেখা গ'ল APDCL সামগ্ৰীকে চুৰি কৰি লৈ গৈছে। আৰু বিষাক্ত ৰাসায়নিক ৰং মিহলোৱা পটৰেৰে ভৰি গৈছে ৰং। তেতিয়া কথাটো হ'ল কি, বিষাক্ত ৰাসায়নিক সাৰ মিহলোৱা পটৰেৰে ভৰি গৈছে বজাৰ এনেকুৱা ধৰণৰ হৈছে যে আমি দেখা পাইছোঁ ভিডিঅ' এনেদৰে ব্যৱসায়ীয়ে যে কিবা এটা পানীত বটলসমূহ জুবিয়াই দিয়ে বহুত দিন যাবৰ বাবে। আৰু এতিয়া তেনেদৰে আমি যদি সেইখিনি খাদ্য খাওঁ তেনেহ'লে আমাৰ কেনেকুৱা ধৰণৰ কি অসুখ হ'ব পাৰে আমি চিন্তা কৰাৰ প্ৰয়োজন আছে এইখিনিত। তো সেইবাবে বজাৰৰ পৰা কিবা এটা আনিবলৈ গ'লে 10 বাৰ আপোনালোকে ভাবি ল'ব। আৰু পৰাপক্ষত যদি আপোনালোকৰ ঘৰত মাটি থাকে বা আপোনালোকে তেনেদৰে সেইখিনি খেতিৰ সৈতে জড়িত, আপোনালোকে সেইখিনি নিজৰ কামখিনি আপোনালোকে নিজে কৰি ল'ব। কাৰণ কেলৈ এতিয়া কেনেকুৱা ধৰণৰ হৈছে আপোনালোকে সেইবিলাক দেখিছে। নেক্সট খবৰ হৈছে হাৰমতি সাপ্তাহিক বজাৰত পৰিদৰ্শন বিধায়ক ঋষিৰাজ হাজৰিকা ডাঙৰীয়া এতিয়া জিকাৰ পাছত যি সমষ্টিবাসী হৈ যিদৰে কাম কৰিম বুলি কৈছিলে, এতিয়া আজি দেখা গ'ল যে বজাৰত যি অত্যাৱশ্যকীয় মূল্য বৃদ্ধি হৈছে বা এই যি খা খবৰবিলাক আৰু বজাৰৰ যিটো দৃশ্য দেখি তেওঁ এইখিনি কৈছে যে আগন্তুক সময়ত মই নিৰ্দেশনা দিছোঁ সকলোখিনি ঠিক হৈ থাকিব লাগিব আৰু ইমান এটা দুৰ্গন্ধময় পৰিৱেশত মানুহ থাকিব নোৱাৰে আৰু সকলোখিনি বজাৰখন শান্তিক কৰাৰ কথাও এইখিনি তেওঁ উল্লেখ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে দেৱব্ৰত শইকীয়া আহিব বিজেপিলৈ। কেতিয়া আহিব মই সেইখিনি ক'বলৈ নাযাওঁ। ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈয়ে আছে আৰু আগন্তুক সময়তহে গম পোৱা যাব। বিশেষ কাৰণ মোক ক'ব লগা একো নাই। এতিয়া বহুতে সুধিছে অৰুণোদয় আঁচনি কি হ'ব। অৰুণোদয় আঁচনি এতিয়া 27 তাৰিখে পাব নাপাব, এতিয়া বহুত ভাগে এনেকুৱা ধৰণৰ খবৰ এটা ওলাইছে বাজেট আকৌ ধৰিলেহে সেইখিনি অৰুণোদয় আঁচনি টকা দিব নি। এতিয়া ইতিমধ্যে যেনেদৰে ৰেচন কাৰ্ডৰ সেইখিনি দাইল চেনি বাদ পেলাই দিলে অৰুণোদয় নাপাব নেকি, কি হ'ব কি নহ'ব। তো এতিয়া আগন্তুক সময়তহে এইকেইদিনত গম পোৱা যাব। মন্ত্ৰীসভা যিহেতু 5 তাৰিখে সেইখিনি সম্প্ৰসাৰণ হ'ব, তাৰ পিছৰ পৰ্যায়ত কি কেনেদৰে হয় এতিয়ালৈকে কোনো সঠিক খবৰ অহা নাই। কিন্তু এটা কথা যে আপোনালোকে অৰুণোদয়টো পোৱাৰ সম্ভাৱনা আছে। তো দেখা যাওক কি হয় নহয়। আগন্তুক সময়ত এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে এইখিনি উল্লেখ কৰিব। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে এককালীন অংগনবাদীসকলৰ এইখিনি ক্ষেত্ৰত কি হ'ব কি নহ'ব। এতিয়া আগন্তুক সময়ত বাজেট আহিব লাগিব, বাজেটত ধৰিব লাগিব। বাজেটত ধৰিলে এইখিনি কি কেনেদৰে কৰে আগন্তুক সময়তে গম পোৱা যাব। কিন্তু অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীনটো পাব লাগে, পাব লাগিবই। আৰু তেওঁলোকক যিহেতু এইখিনি দিম বুলি কোৱা হৈছিলে আৰু তেওঁলোকে অতি সোনকালে পোৱাটো সকলোৱে বিচাৰে, কাৰণ কেলৈ তেওঁলোকৰ সেইখিনি প্ৰাপ্য, যিহেতু তেওঁলোকক সেইখিনি দিয়াৰ কথা কৈ আছিলে। তো দেখা যাব আগন্তুক সময়ত কি কেনেদৰে এইখিনি ব্যৱস্থা গ্ৰহণ কৰে। আগন্তুক সময়তে সকলোখিনি কথা গম পোৱা যাব। আজি 31 মে' আজি সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।